ইছৰোৰ তত্বাৱধানত ছেটেলাইট আৰ্ট ষ্টেচন কেম্পাছৰ নিৰ্মাণৰ যোজা চলি আছে। এয়া এক ভাল খবৰ, যিহেতু লিডুৰ যিহেতু বৃহৎ নাম আছে। লিডুৰ আমি যদি কওঁ, সেই সময়ৰ লিডুৰ একা বেকা পথেৰে ষ্টিলৱেল পথ নিৰ্মাণ হৈছিল আৰু আমি সকলোৱে জানো যে লিডুৰ এক ইতিহাসত নাম থকা অঞ্চল আৰু বিশেষকৈ আজি এই যে ইছৰোৰ তত্বাৱধানত হ'বলগীয়া যি প্ৰতিষ্ঠানটো, এই প্ৰতিষ্ঠানটোৱে আচলতে আমাৰ বাবে এক গৌৰৱময় বিষয়, যিহেতু মহাকাশৰ লগত সংযোগ স্থাপন কৰিব পৰা সকলো সা সুবিধা ইয়াত থাকিব আৰু বিভিন্ন ধৰণৰ এই যে তথ্যসমূহ জানিব পাৰিব। গতিকে এয়া কিন্তু এক গৌৰৱময় বিষয় আৰু লিডুৰ এক নাম পুনৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লম্ভিব। গতিকে আমি এই ক্ষেত্ৰত আনন্দিতও হৈছোঁ আৰু ইয়াৰ পৰা আমি এটাই কথা উপলব্ধি কৰিব পাৰিছোঁ যে যি সময়ত বিশ্বৰ ভাৰতৰ লগত যি ধৰণে সংযোগ স্থাপন কৰিছে আৰু ভাৰতেও এই ক্ষেত্ৰত বহু আগুৱাই গৈছে, বিভিন্ন ক্ষেত্ৰত আজি বিজ্ঞান ক্ষেত্ৰতে বহু আগুৱাই গৈছে আৰু এই যে হ'বলগীয়া প্ৰতিষ্ঠানটো আমি হ'ব লিডু অঞ্চলত যে ২৪ মাহৰ ভিতৰত যে গঢ় লৈ উঠিব আৰু ইয়াৰ পৰা বহু আচলতে নাম আমাৰ লিডু কঢ়িয়াব বুলি আমি আশা কৰিছোঁ আৰু অনাগত যি কাম কাজ চলিব তাক সঠিকভাৱে ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।